আমি অসমীয়া আমি ভাৰতবাসীয়ে সোণ বিৰাটে ভাল পাওঁ। আমি বিয়াত সোণ কিনো, পূজাত সোণ কিনো, বাৰ্থডেত গিফ্ট হিচাপে দিওঁ, সকলোতে সোণ কিনো। কিন্তু এইবাৰৰ চিনটো অলপমান বেলেগ দেখা গ'ল। মানুহে সোণ কিনিছে, কিন্তু ডিঙিত ওলমাবলৈ নহয়, এইবাৰ মানুহে গোল্ড ইটিএফত বেছিকৈ বিনিয়োগ কৰিছে। ইটিএফ মানে এক্সচেঞ্জ ট্ৰেডেড ফাণ্ড। গোল্ড ইটিএফৰ AUM এছেট আণ্ডাৰ মেনেজমেণ্ট যোৱাবাৰ আছিল অনলি 57,000 crore, এইবাৰ সেইটো বৃদ্ধি পাই পেলাই 1.78 লাখ কোটি টকাৰ AUM হ'ল। মানে 213% বৃদ্ধি দেখা গ'ল। আৰু এই বৃদ্ধিত কোনখন ৰাজ্যই বেছিকৈ কণ্ট্ৰিবিউট কৰিছে? নাম্বাৰ 1ত আছে মহাৰাষ্ট্ৰ। অকল মহাৰাষ্ট্ৰৰে যদি আপুনি AUM চায়, AUM হ'ল 1.24 লাখ কোটি টকা। চ' টোটেল AUM 1.78 আৰু অকল মহাৰাষ্ট্ৰৰে AUM হ'ল 1.24। মানে বাকী সকলোবোৰ ষ্টেট মিলাই পেলাই অনলি 54,000 কোটি টকাৰহে গোল্ডত বিনিয়োগ কৰিছে, গোল্ড ETF। চ' 2 নম্বৰ পজিশ্যনত কোন আছে? 2 নম্বৰ পজিশ্যনত আছে তামিলনাডু। তেওঁলোকৰ AUM হ'ল 6,000 প্ৰায় 200 কোটি টকা। দেন ৱেষ্ট বেংগল, তেওঁলোকৰ AUM 5,500 কোটি টকা। দেন কৰ্ণাটকা 5,000 কোটি টকা আৰু নিউ দিল্লী হ'ল 4,400 কোটি টকা। বাই দ্য ৱে, আপোনালোকে অসমৰ স্থান জানিব বিচাৰেনে কিমানত আছো আমি গোল্ড ইনভেষ্টমেণ্টত? মই অলপ পিছত কৈ আছো। কিন্তু ইণ্টাৰেষ্টিং কি, আপুনি যদি পাৰ্চেণ্টেজ টাৰ্মত চায়, পণ্ডিচেৰী ইনভেষ্টমেণ্ট হিউজ, মানে হিউজ গ্ৰোথ। পণ্ডিচেৰীয়ে 3,000 প্ৰায় 60% বৃদ্ধি দেখা গৈছে গোল্ড ETF AUMত। 2 নম্বৰ উত্তৰাখণ্ড 2,570% আৰু 3 নম্বৰ হৈছে ছত্তীশগড় 2,540% বৃদ্ধি। এইটো পাৰ্চেণ্টেজ দেই, এইবিলাক AUM নহয়। চ' এতিয়া আপোনালোকে হয়তো ভাবিব পাৰে পণ্ডিচেৰীত হঠাতে কিনো হ'ল, ইমান ডাঙৰ বৃদ্ধি দেখা গ'ল, তাতে সাগৰ তলত কিবা সোণৰ খনি চনি ওলালে নি? চ' কথাটো তেনেকুৱা নহয়। একচুৱেলি ইয়াক কোৱা হয় ল' বেছ এফেক্ট। মানে যোৱাবাৰ মই ফাইনেন্সিয়েল ইয়াৰৰ কথা কৈ আছো, যোৱাবাৰ তেওঁলোকৰ ইনভেষ্টমেণ্ট বহুতে কম আছিল। চ' এইবাৰ অলপমান বৃদ্ধিয়ে পাৰ্চেণ্টেজ টাৰ্মত বহুত হিউজ যেন লাগে। কিন্তু ৰহস্যৰ কথাটো হ'ল মানুহে এইবাৰ ফিজিকেল গোল্ড কিনা নাই, মানুহে এইবাৰ ETFত বিনিয়োগ কৰিছে।